নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ তথা বন্ধু-বান্ধৱীসকল। পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ দিনটোৰ মহত্ব ক'বলৈ সুযোগ প্ৰদান কৰাৰ বাবে সভাপতি মহোদয় তথা শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 15 আগষ্ট। আজি সমগ্ৰ দেশতে অতি আনন্দ তথা উলহ মালহেৰে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। 1947 চনৰ 15 আগষ্ট তাৰিখে অৰ্থাৎ আজিৰ তাৰিখতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। আজি আমি ভাৰতবৰ্ষৰ মুক্ত নাগৰিক হিচাপে নিজৰ মন পচন্দৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম। কিন্তু এই স্বাধীন জীৱন যাপন কৰাটো 1947 চনৰ আগলৈকে সম্ভৱ নাছিল। ব্ৰিটিছৰ বিভিন্ন ধৰণৰ নীতিয়ে আমাৰ ভাৰতীয়সকলৰ মনত তথা জীৱনত হেঙাৰ হিচাপে থিয় দিছিল আৰু এই অন্যায় অত্যাচাৰৰ বিৰোধিতাৰে ভাৰতীয়সকলে বিভিন্ন সময়ত আন্দোলনৰ জন্ম দিছিল। আৰু সেই আন্দোলনকাৰীসকলৰ মাজত আছিল জাতিৰ পিতা মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল, ভগত সিং, মণিৰাম দেৱান, পিয়লি ফুকন, কনকলতা ইত্যাদি। 1857 চনৰ চিপাহী বিদ্ৰোহেই আছিল ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো আন্দোলন বা সংগ্ৰাম। এই সংগ্ৰামৰ পৰা ভাৰতীয়সকল ইংৰাজৰ বিৰুদ্ধে আৰু অধিক সংগ্ৰামী হৈ উঠে। 1905 চনৰ স্বদেশী আন্দোলন, 1917 চনৰ সত্যাগ্ৰহ আন্দোলন, 1920 চনৰ অসহযোগ আন্দোলন, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ ফলস্বৰূপে 1947 চনত ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছৰ শাসন সমাপ্ত হয় আৰু আমাৰ দেশ স্বাধীন ৰাষ্ট্ৰ হৈ পৰে। এই আন্দোলনসমূহত বিভিন্ন মহান ব্যক্তিসকলে নিজৰ প্ৰাণ আহুতি দি নিজৰ দেশৰ উন্নতি তথা গৌৰৱময় ভৱিষ্যতৰ বাবে অৱদান আগবঢ়াই থৈ গ'ল। সেই সকলো মহান বীৰক আজিৰ এই স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আহক আজি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ, এই ভাৰতবৰ্ষ আমাৰ মাতৃভূমি আৰু এই মাতৃভূমিৰ উজ্জ্বল ভৱিষ্যত তথা উন্নতিৰ হকে একগোট হৈ কাম কৰি যাম আৰু দেশৰ প্ৰতি অহা ভাবুকি আৰু প্ৰত্যাহ্বানক নেওচি আমাৰ মাজত থকা শান্তি আৰু সম্প্ৰীতিক আগুৱাই লৈ যাম। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ।